ডিগবৈ ২ নং গোলাইৰ প্ৰায় ১০-১৫ বিঘা পথাৰত IOCয়ে গছপুলি ৰোপণ কৰা সন্দৰ্ভত ৰাইজে বিৰোধিতা কৰি আজি প্ৰতিবাদ সাব্যস্ত কৰে। পথাৰখনত IOCয়ে লগোৱা JCBখন ৰখাই কাম-কাজ বন্ধ কৰি স্থানীয় লোকে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে বছৰ বছৰ ধৰি স্থানীয় লোকে খেতি কৰি থাকিলেও উক্ত মাটিখিনি IOCৰ সংৰক্ষিত ভূমি। ভূমিখণ্ডৰ স্বাভাৱিকতে IOCৰ কৰ্তৃত্ব আছে। গতিকে IOCয়ে প্ৰদূষণ নিয়ন্ত্ৰণৰ আঁচনিৰ অধীনত ইয়াত গছপুলি ৰোপণ কৰাৰ কথা ভাবিছে। কিন্তু গোলাইৰ অৰ্ধশতাধিক নিবনুৱা লোকে ইয়াত খেতি কৰি জীৱন নিৰ্বাহ কৰি আছে। উক্ত ভূমিখণ্ডত বৃহত্তৰ অঞ্চলটোৰ গৰু চৰণীয়া পথাৰো আছে। স্থানীয় ছাত্ৰ-ছাত্ৰীৰ এখন সৰু খেলপথাৰো আছে ইয়াত। এনেদৰে যোৱা ৫০ বছৰ ধৰি স্থানীয় লোকে পথাৰখন ব্যৱহাৰ কৰি আহিছে। ২ নং গোলাই অঞ্চলৰ বাবে এক অবিচ্ছেদ্য অংগ হৈ পৰা পথাৰখনত গছপুলি ৰোপণ কৰিলে এখন অৰণ্য সদৃশ ঠাই হৈ পৰিব। অঞ্চলটোত সঘনে বনৰীয়া হাতীৰ উপদ্ৰৱ চলে। তাত যদি গছ-গছনিৰে ভৰি পৰে তেতিয়া বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু দুগুণ বৃদ্ধি পাব বুলি স্থানীয় লোকে মত পোষণ কৰে। গতিকে স্থানীয় ৰাইজে পথাৰখন পথাৰ হৈ থাকিবলৈ দিবলৈ IOCক আহ্বান জনায়। ইয়াত IOCয়ে বোলে গছ পুলি ৰুবৰ কাৰণে কাৰোবাক টেণ্ডাৰ দিলে। টেণ্ডাৰ দিয়াৰ কাৰণে কণ্ট্ৰেক্টৰে আহি পিনি JCB লগাইছিলে। আৰু এইখিনি মাটি আজি আমাৰ ৫০ বছৰ আগৰ পৰা গোটেইবিলাক আমাৰ দেউতাহঁত ইয়াতে চাকৰি কৰা আছিলে, IOCতে চাকৰি কৰা আছিলে। AOC থাকোঁতে চাকৰি কৰা। এতিয়া ৰিটায়াৰ হৈ দেউতাহঁতো আমাৰ প্ৰায়বিলাক গোলাই বয়সস্থ মানুহ এক্সপায়াৰে হ'ল, নায়েই কোনো। সেই তেতিয়াৰ পৰা আমাক AOC থাকোঁতে ইয়াক এবিঘা কৰি আমাৰ দেউতাহঁতৰ নামত এলট দিছিলে কোম্পানীয়ে খেতি কৰিবৰ কাৰণে। আৰু সেই তেতিয়াৰ পৰা আমি অকল খেতিহে কৰি আছোঁ। খেতি বাহিৰে আমি আন একো কৰা নাই ইয়াত। ১ ইঞ্চি মাটিও আমি ইয়াৰ পৰা হেৰফেৰ কৰা নাই, তাকো ল'বলৈও দিয়া নাই, একো কৰা নাই। এতিয়া IOCয়ে কি কৰিছে, ইয়াত গোটেইখন গছ পুলি ৰুবলৈ বিচাৰিছে। মাটি খান্দিছে JCB লগাই। আৰু তাতে আমাৰ হাতীৰ উপদ্ৰৱ আমাৰ গাঁওখনত আছেই। ওচৰতে এখন ৰিজাৰ্ভ আপোনালোকে দেখিছেই। এই ৰিজাৰ্ভৰ পৰা ৰাতি আহি ইয়াত উপদ্ৰৱ কৰে হাতীয়ে। আৰু ইয়াত যদি গছপুলি ৰুই আৰু এখন ৰিজাৰ্ভ ঘৰৰ আমাক কিনাৰত যদি ৰিজাৰ্ভ এখন হৈ যায়, আমাৰ মানুহ ক'ত থাকিব, ক'ত যাব, কোনে আমাক সদায় চিকিউৰিটি দি থাকিব? আমাৰ এইবিলাক বহুত প্ৰব্লেম আছে। সেইকাৰণে আমি ইয়াত কৈছোঁ এইডোখৰ জেগাত আমাৰ বাচ্চাবিলাক আছে, ডাঙৰ হৈ আহিছে। তেওঁলোকে ফুটবলো দেখিছে, ফুটবলো খেলে খৰালিৰ দিনত, ক্ৰিকেট খেলে, আকৌ গৰু চৰণীয়া পথাৰ হিচাপে গৰু চৰে। ইয়াত খালী জেগা গোটেই 10,000 মানুহৰ ভিতৰত আহিছে। 10,000 মানুহৰ ভিতৰত এই মাটিডোখৰেই আছে, এই 12 বিঘা 14 বিঘা মাটি। ইয়াত কিন্তু কোনো 1 ইঞ্চি মাটিও অকুপাই কৰিবলৈ যোৱা নাই, কিবা ঘৰ বনাম, কিবা কৰিম বা এই কৰি। আৰু এই তেতিয়াৰ পৰাই আজি 50-60 বছৰ পাই তেতিয়াৰ পৰাই এই মাটিখিনি আমি লৈ ৰাখি দিছোঁ। আৰু আমাক কোনোবাই যদি সোধে আজি তই খেতি ক'ত কৰিছোঁ এইবাৰ, আমি কি বুলি কয় কোম্পানী পথাৰত কৰিছোঁ। আমাৰ নিজৰ নাম নাই ইয়াত। আমাৰ কোম্পানীৰ নামতে আমি খেতি কৰি আছোঁ। আৰু সেই ইয়াত আমি মানুহ 50-60জনমান মানে খেতিয়ক নিবনুৱা যুৱক আছে। কোনোবাই এইফালে দেখাই আপোনালোকে চাব পাৰিব, এইফালে বাম খেতি কৰিছে, শাক পাচলি আৰম্ভ কৰি কোনোবাই মুৰ্গী পুহিছে, কোনোবাই গাহৰি পুহিছে। তেনেকৈ কমচে কম পেটৰ ভাত এটা উলিয়াই আছেতো। এতিয়া সেই কণ্ট্ৰেক্টৰক দি দিছে, কিবা তেওঁলোকৰ বোলে শুনিছোঁ হেৰি আহিছে, পুলি ৰোপণ কৰা চেণ্ট্ৰেলৰ পৰা হেৰি আহিছে, সেইবিলাকৰ কাৰণে টেণ্ডাৰ দি দিছে। কণ্ট্ৰেক্টৰবিলাক ধনী হ'ব, আমাৰ পেটৰ ভাত মাৰি। আৰু সঁচা কথা কৈছোঁ, এই মাটিখিনিৰ লগত আমাৰ তেজৰ সম্পৰ্ক আছে। কাৰণ এটা সময়ত মাৰোৱাৰীয়ে এই গোটেই মাটিখিনি অকুপাই কৰিছিলে। ৰাতিৰ ভিতৰতে 1965-66ত তেতিয়াই দেউতাহঁতে বোলে ৰাতি এই গাড়ী ইয়াৰ পৰা গাড়ীত উঠাই মাৰোৱাৰীক খেদিছে। তাৰপিছত সেই মাটিখিনি আকৌ AOCকেই দিছে। ব্যুৰো ৰিপৰ্ট DA 365।